স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং। ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হৈছে। সবিস্তাৰ এই খবৰ লৈ আহিছোঁ আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাইছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। দুই বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছে এজন আৰু নিহত যুৱকজন হৰিণখোজাৰ মহিদুল ইছলাম বুলি জানিব পৰা গৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, গুৰুতৰভাৱে আহত আন দুজন যুৱক। গুৰুতৰভাৱে আহত হৈছে আন দুজনকৈ যুৱক আৰু নিহত যুৱকজন নিহত হৈছে এজন। আহত ৰাজীৱ ডেকা আৰু জনৈক মফিজুল কৰিমক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু দুই বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু থিতাতে নিহত হৈছে এজন। মঙলদৈৰ জনাৰাম চৌকাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। জনাইছোঁ এক ডাঙৰ খবৰ, মঙলদৈৰ জনাৰাম চৌকাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুই বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হৈছে এজন আৰু নিহত যুৱকজন হৰিণখোজাৰ মহিদুল ইছলাম বুলি জানিব পৰা গৈছে। এক ডাঙৰ খবৰ জনাইছোঁ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুই বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছে এজন। নিহত যুৱকজন হৰিণখোজাৰ মহিদুল ইছলাম বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত হৈছে আন দুজন যুৱক। আহত ৰাজীৱ ডেকা আৰু জনৈক মফিজুল কৰিমক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু মঙলদৈৰ জনাৰাম চৌকাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। আপোনালোকক কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। দুই বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছে এজন আৰু নিহত যুৱকজন হৰিণখোজাৰ মহিদুল ইছলাম বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত আন দুজন যুৱক। আহত ৰাজীৱ ডেকা আৰু জনৈক মফিজুল কৰিমক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু মঙলদৈৰ জনাৰাম চৌকাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আপোনালোকক হাস্পতালৰ দৃশ্যাংশ দেখুৱাই আছোঁ। আহত ৰাজীৱ ডেকা আৰু জনৈক মফিজুল কৰিমক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মঙলদৈৰ জনাৰাম চৌকাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুই বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হৈছে মহিদুল ইছলাম নামৰ হৰিণখোজাৰ যুৱকজন। পুনৰবাৰ জনাইছোঁ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুই বাইক আৰক্ষীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছে এজন আৰু নিহত যুৱকজন হৰিণখোজাৰ মহিদুল ইছলাম বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আহত দুই যুৱক। আহত ৰাজীৱ ডেকা আৰু জনৈক মফিজুল কৰিমক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু মঙলদৈৰ জনাৰাম চৌকাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আমাৰ হাতত কিছু ভাষ্য আছে, আমি শুনাবলৈ চেষ্টা কৰিছোঁ। হয়, আমাৰ গাঁৱৰে ল'ৰা হয়। আমি ঘটনাস্থলত উপস্থিত নাছিলোঁ, মানে খবৰ পাই ইয়াতে চিকিৎসালয়ত উপস্থিত হৈছোঁ। আমাৰ ভাইটিয়ে হয়, তেখেত তাতেই নিহত হোৱা বুলি গম পালোঁ আৰু লগত দুজন আছিলে, সংকটজনক অৱস্থাত আছে। তেওঁলোকে বাইক লৈ গৈছিলে। জনাৰাম চক নাপাওঁতেই, ঠিক জনাৰাম চকাৰ পৰা জাতীয় বিদ্যালয়খন নাপাওঁতেই সেইখিনিতেই তেওঁলোকৰ দুখন বাইকৰ মাজত খুন্দা-খুন্দি হয়। আমাৰ জনাৰাম চকাৰ আৰু জাতীয় বিদ্যালয় যিখিনি আছে মানে জেগাটোত মানে সিহঁতে আমাৰ ৰাজীৱ বোলা ল'ৰাজনো গৈ আছিলে আৰু আমাৰ গাঁৱৰ দুজন ল'ৰা সিহঁত গৈ থকা অৱস্থাত মানে মটৰ চাইকেল দুখনৰ মুখামুখি সংঘৰ্ষ হয় আৰু এজন দুটা নিহত হয় আৰু এজন সংকটজনক অৱস্থাত ৰাজীৱক গুৱাহাটী প্ৰেৰণ কৰিছে। এতিয়া আনি আমাৰ চিকিৎসালয়ত ভৰ্তি কৰাইছে। হয়, আমাৰ গাঁৱৰে ল'ৰা হয়। আমি ঘটনাস্থলত উপস্থিত নাছিলোঁ, মানে খবৰ পাই ইয়াতে চিকিৎসালয়ত উপস্থিত